পৰ্যটনৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যান কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি 2024-25 পৰ্যটন বৰ্ষত 4,43,000 পৰ্যটকে পৰিদৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন একেটা পৰ্যটন বৰ্ষত সংগৃহীত ৰাজহৰ পৰিমাণ প্ৰায় 11 কোটি টকা উল্লেখ্য যে পূৰ্বৰ তুলনাত এই বৰ্ষত বৃদ্ধি পায় 35% পৰ্যটন বিগত বৰ্ষত 18,000 পৰ্যটকে পৰিদৰ্শন কৰে কাজিৰঙা পূৰ্বৰ তুলনাত বিদেশী পৰ্যটকৰ ক্ষেত্ৰত 25% বৃদ্ধিৰ কথা সদৰি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ Yes, ধন্যবাদ আমাৰ এটো খুব ভাল এটা গুড নিউজ কব লাগে আৰু ইয়াতে আমাৰ নট জাস্ট কাজিৰঙা মানে ডিপাৰ্টমেন্ট বাট আমাৰ কমিউনিটিজ আমাৰ মিডিয়া আমাৰ সকলে ইয়াতে আমাৰ সহযোগ দিয়াৰ কাৰণে আমি এতিয়া সক্ষম হৈছো কি আমি নম্বৰ 3 ন্যাশনাল পাৰ্ক ইন দ্য কান্ট্ৰি যত মানে আমাৰ পৰ্যটক আহে ফাৰ্স্ট টু ৰনথাম্বুৰ ৰাজস্থান সেকেন্ড পেৰিয়াৰ যেটো আমি মানে যেতিয়া অনুমান কৰিলো কাজিৰঙা উইথ over 4,43,000 মানে আমি almost 5 lakh ধৰিব পাৰো আমাৰ টুৰিষ্টটো আহি আমি এতিয়া নম্বৰ 1 at least in India north east and east India হৈ গলো খুব ভাল যেটো খবৰ আমাৰ কাৰণে যেটো ভাল নিউজ ইজ foreigners টুৰিষ্টটো আমাৰ প্ৰায় 25% আমাৰ বাঢ়িছে লাষ্ট ইয়াৰৰ পৰা প্ৰায় 18,000 মান আমাৰ টুৰিষ্ট ফৰেন টুৰিষ্ট আহিছে তো হেতু ইটস গুড নিউজ গুড সাইন কি ইয়াতে এতিয়া অ্যাৱেৰনেছ আৰু মানুহ ইনফ্ৰাষ্ট্ৰাকচাৰ হোক বা হেৰি হোক এটো লৈ মানুহ আহি আছে